মোৰ অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টো চাইছিলে যদি গম পাইছিলে চাগে মই ৰাম মন্দিৰ আহি আছোঁ। এতিয়া আমি ৰাম মন্দিৰ এৰিয়াটোলৈ যাবৰ কাৰণে আমি গাড়ীত উঠিলোঁ। তাৰপিছত এতিয়া আমি তালৈ গৈ আছোঁ, মানে য'ত থকা ব্যৱস্থা কৰিছে তালৈ আমি গৈ আছোঁ। মানে আমি ভিউটো মজা লাগিছে দেই। এই ভিউটো উত্তৰ প্ৰদেশৰ অযোধ্যাৰ এটা সুন্দৰ ভিউ, মজা লাগিছে ভিউটো। প্ৰকাণ্ড এখন গেট চাওক, এয়া চাওক কি বঢ়িয়াকৈ বনাই থৈছে। আমি এতিয়া গাড়ীৰ পৰা নামি আহিলোঁ, অলপমান ভিউটো দেখাই দিছোঁ। মজা ভিউ, আহল বহল এৰিয়া। ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে মানুহ চাওক, মানুহৰ ভিউটো চাওক কিমান ভিৰ হৈছে চাওক। এইবিলাক চাওক দেখাই দিছোঁ। আমাৰ গেট নম্বৰ 2 হৈছে। গেট নম্বৰ ইয়াত আছিলে নি আকৌ? এইখন গেটেদি আমি সোমাব লৈছোঁ। জয় শ্ৰীৰাম। এই মূৰ্তিহে হনুমানৰ মূৰ্তি চাওক, ভিউটো মজা লাগিছে। আৰু এই প্ৰকাণ্ড কেম্পটোত আমাক থকাৰ কাৰণে ব্যৱস্থা কৰি দিছিল। চাওক কিমান মানুহ হ'ব আৰু মানে এতিয়া প্ৰদীপ দা পালেহি। এই ইয়াতে লৈছোঁ, ইয়াতে এইডোখৰত। অ'কে ব'লা। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰস্ৰাৱ কৰাৰ, লেট্ৰিন চেটিং কৰিব পৰা মানে সুন্দৰ ব্যৱস্থা কৰি দিছে চাওক। এইকেইজন আমাৰ মানুহকেইজন শুব লৈছে, এইকেইজন গোটেইকেইজন শুব ল'লে, ময়ো শুম এতিয়া। এয়া দেৱেন দা।